ভারতবর্ষৰ প্ৰথম শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদ সাহাবে কৈছিল যে अगर तुम सिर्फ अपने लिए जिंदा हो उसका मतलब है तुम अपने कौम के लिए जिंदा लाश हो। এতিয়া কথাটো হল অসমৰ মাজত এতিয়া নিয়াৰ বাই মাইনৰিটিজ এমএলএ যেটো মুছলমান এমএলএ নিয়াৰ বাই 30 জন এমএলএ আছে। এতিয়া আমাৰ মাইনৰিটি মুছলমান মানুহবিলাকে বুজিব লাগিব আমি লিডার সৃষ্টি কৰি আছো না রিপ্রেজেন্টেটিভ বনাই আছো যে 1 লাখ মানুহ এই সমষ্টিত থাকে তে রিপ্রেজেন্টেটিভ বনাই দিলো। যদি আমি রিপ্রেজেন্টেটিভ বনাই আছো তাতে কবলগীয়া একো নাই, কিন্তু আমি লিডার বনোৱা নাই। যদি আজি লিডার থাকিলেহেঁতেন 30 জন এমএলএ থাকাৰ পিছতো আজি প্ৰায় 60,000 70,000 মুছলমানক অৰ্থাৎ এনেকৈ উচ্ছেদ কৰা হৈ আছে প্ৰি সেটেলমেন্ট নিদিয়াকৈ। আপাৰ আসামত ভাৰতবৰ্ষৰ সংবিধানৰ আৰ্টিকল 19 ক্লজ 1 EDG साफ तौर से लिखा है ভাৰতবৰ্ষৰ কোনো এজন সিটিজেনে যিকোনো ঠাইত ভাৰতবৰ্ষৰ যিকোনো ঠাইত যায় বিজনেছ কৰিব পাৰে, তিজাৰত কৰিব পাৰে, আপোনাৰ ইণ্ডাষ্ট্ৰি খুলিব পাৰে, থাকিব পাৰে, নিজৰ ৰুজি ৰুটি কামাব পাৰে, মাটি কিনিব পাৰে, সাম ৰেষ্ট্ৰিকশ্যন। কিন্তু নামনি অসমৰ মানুহ সিভাগৰ ডিব্ৰুগড়ত যায় যেনেকৈ কাম কৰিব পাৰে, সিভাগৰ ডিব্ৰুগড় মাজুলীৰ মানুহে নগাঁও নামনি অসমৰ যিকোনো ঠাইত ভাৰতবৰ্ষৰ যিকোনো ঠাইত কাম কৰিব পাৰে, জমিন জায়দাদ কিনিব পাৰে। কিন্তু চুন কৰে মুছলমান মানুহক যেখানে অন্যায় অবিচার করা হয়ে আছে, ভিতরে ভিতরে একটা ডর সোমাই দি আছে। কিন্তু আমার 30 জন এমএলএ এনেকৈ খামোশ এখতিয়ার কৰি আছে, একো মাত বলেই নাই, এনে উপৰি দেখাই আছে যাতে 26ত যাতে আকৌ টিকেট পায়। আমি মুছলমান সমাজ এতিয়াও বুজিব লাগিব আমি লিডাৰ সৃষ্টি কৰা নাই, আমি ৰিপ্ৰেজেন্টেটিভ সৃষ্টি কৰি আছো, যাৰ কাৰণে আমাৰ ওপৰত এনেকৈ আপদ বিপদ আৰু মুসিবত সদায় আহি থাকে। 30 জন এমএলএ থাকাৰ পিছত এনেকৈ হ'ব পাৰে জানো? কোনে মানি ল'ব? ভাৰতবৰ্ষৰ কোনটো ষ্টেটত আছে কক অসমৰ বাহিৰত যে 30 জন এনেকুৱা এমএলএ আছে মুছলমান? কোনো ষ্টেটতে নাই। অসমত আছে, কিন্তু অসমৰ মুছলমানৰ এনে অন্যায় অবিচাৰ কিন্তু ভাৰতবৰ্ষেও নাজানে, পুৰা বিশ্বেও নাজানে। সেইকাৰণে মই মুছলমানক অনুৰোধ কৰিম আমি যে এমএলএ বনাম অলপ চিন্তা নিজে আকল দিমাগ ইস্তেমাল কৰি বনাব লাগে, যাতে বিপদ মুসিবতৰ সময়ত ভাৰতবৰ্ষৰ সংবিধান যেতিয়া ভায়োলেট হয় তোমাৰ অধিকাৰ ৰক্ষাৰ কাৰণে জানি জঁপিয়াই পৰিব পাৰে। টিকেটৰ কাৰণে যাতে আশাত নাথাকে। 26ৰ ইলেকশ্যনৰ টিকেটৰ কাৰণে সকলোৱে ইন্তজাৰ কৰি আছে, কিবা ক'লেই সেই টিকেট নাপাব, পলিটিকেল সেকুলাৰিজমৰ কৰি আছে। কাৰণ আমি মুছলমান এতিয়া সজাগ যদি আমি নহওঁ, এনেকৈ যদি খালি ৰিপ্ৰেজেন্টেটিভ বনাই যাওঁ, লিডাৰ যদি নবনাওঁ, আপোনাৰ আমাৰ অধিকাৰ আৰ্টিকল 19 14 21 29 আৰু 30 যে মাইনৰিটিৰ অধিকাৰ দিছে, ভাৰতবৰ্ষৰ সংবিধানে যে সকলো মানুহৰ অধিকাৰ দিছে, অধিকাৰ খৰ্ব হৈ আছে, আমি এনজয় কৰিব নোৱাৰিম। সেইকাৰণে সকলোকে বিনম্ৰভাৱে অনুৰোধ কৰিম 26ত ইলেকশ্যনত আপোনালোকে ভালকৈ প্ৰস্তুতি লওক, প্ৰত্যুত্তৰ দিবই লাগিব। এই 30 জন এমএলএ যে ইমান অন্যায় অবিচাৰ হৈও যে অল্লাহ চকু মুদা কুলিৰ ভাও, বিশেষকৈ কিছুমানে কাম কৰি আছে, কিন্তু বিশেষকৈ কিছুমানে যে এনেকৈ যে চকু মুদিছে, এনে এটা পলিটিকেল সেকুলাৰিজম লৈ ডংকা বজাই আছে। আমি মুছলমান সমাজে সতৰ্ক হ'বই লাগিব, নহলে আনেৱালা দিনত আৰু ভয়ংকৰ দিন আহিব আপোনাৰ আৰু আমালৈ। ভালে থাকক, সুস্থ থাকক, সবল থাকক। থ্যাংক ইউ ভেরি মাচ।